আজিৰ এই দিনটোত আমি অসমৰ 38 লাখ 38 লাখ মহিলালৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰিত কৰিম আৰু আজিৰে পৰা প্ৰত্যেক মাহত এই অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলে লাভ কৰি থাকিব। শ্ৰদ্ধাৰ ৰাইজ, এই অৰুণোদয় আঁচনিখন আমি 2020 চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিলোঁ। মোৰ মনত আছে, তেতিয়া মই অসমৰ বিত্তমন্ত্ৰী আছিলোঁ আৰু কোভিডৰ পৰিৱেশত অসমৰ বহু মানুহে দৰিদ্ৰতা খাবতি লৈছিলে। দুখীয়া মানুহৰ দোকান পোহাৰ বন্ধ হৈছিলে, দুখীয়া মানুহৰ ব্যৱসায় স্থবিৰ হৈ পৰিছিলে আৰু বহু দৰিদ্ৰজনে নিজৰ সৰ্বস্ব বিক্ৰী কৰিবলগীয়া পৰিৱেশৰ সন্মুখীন হৈছিলে। তেনে এক পৰিৱেশত আগষ্ট মাহৰ 2020 তাৰিখে আমি প্ৰথমবাৰৰ বাবে 830 টকা মাহেকী যোগান ধৰি অৰুণোদয় আঁচনিৰ শুভ আৰম্ভণি কৰিছিলোঁ। সেই সময়ত আমাৰ হিতাধিকাৰী আছিলে 18 লাখ পৰিয়াল। 2021 চনৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিলে, মই গাঁৱে ভূঞে ৰাইজৰ ওচৰলৈ গৈছিলোঁ আৰু ৰাইজক সুধিছিলোঁ যে আপোনালোকে অৰুণোদয় আঁচনিখন ভাল পাইছে নে বেয়া পাইছে? অৰুণোদয় আঁচনিখন আগবঢ়াই নিয়াটো আপোনালোকে বিচাৰে নে নিবিচাৰে? অসমৰ আই মাতৃসকলে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে মোক কৈছিল যে মামা দাদা, ইমান দিন অসমত যে চৰকাৰ আছে আমি গম পোৱা নাছিলোঁ। প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া বেংক একাউণ্টত এই টকাকেইটা সোমায়, সিদিনাখন আমি অনুভৱ কৰোঁ যে অসমত আমাৰ বাবে কাম কৰা চৰকাৰ এখন আছে, আমাৰ বাবে চিন্তা কৰা চৰকাৰ এখন আছে। ৰাইজৰ মতামতক মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছিলোঁ আৰু নিৰ্বাচনৰ পিছতেই 2021 চনত আমি অৰুণোদয় আঁচনিৰ ধন 830 টকাৰ পৰা 1000 টকালৈকে বৃদ্ধি কৰিছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, সেই সময়ত বহু লোকে মোক কৈছিলে যে আমাৰ অৰুণোদয় আঁচনিৰ সংখ্যা বঢ়াব লাগে। আমি লগে লগে সিদ্ধান্ত ল'লোঁ যে 18 লাখৰ পৰা আমি অৰুণোদয় আঁচনিক 28 লাখলৈকে বৃদ্ধি কৰিম আৰু তেনেকৈ 2022 চনৰ 14 নৱেম্বৰত আমি আৰু 10,54,000 হিতাধিকাৰীক লৈ অৰুণোদয় দ্বিতীয় আৰম্ভ কৰিছিলোঁ। তাৰ পিছত ৰাইজৰ মাজত মই যেতিয়া গৈছিলোঁ, ৰাইজে মোক আকৌ কৈছিলে যে অৰুণোদয় আঁচনিৰ ধন অলপ বঢ়াব নোৱাৰি নেকি? লগে লগে আমি সিদ্ধান্ত লৈছিলোঁ যে নহয়, আমি অৰুণোদয় আঁচনিক 1000 টকাৰ পৰা 1250 টকালৈকে আমি বৃদ্ধি কৰিম। লগে লগে 830 টকাৰ আঁচনিখন 1250 টকালৈকে বৃদ্ধি পালে। লোকসভা নিৰ্বাচনৰ সময়ত
মই ৰাইজৰ মাজলৈ গৈছিলোঁ আৰু ৰাইজক মই সুধিছিলোঁ যে কোনে কোনে অৰুণোদয় পাই আছে। মই মিটিঙত দেখিছিলোঁ যে আধা মহিলাই হাত দাঙে অৰুণোদয় পাই আছোঁ আৰু আধা মহিলাই হাত দাঙে অৰুণোদয় আমি পোৱা নাই। মই মনতে ভাবিছিলোঁ যে অহাবাৰ যেতিয়া বিধানসভাৰ ইলেকশ্যনত আহিম, ৰাইজক সুধিম কিমানে অৰুণোদয় পাইছে, অন্তত 90 গৰাকী মহিলাই হাত উঠাব লাগিব যে আমি অৰুণোদয় পাইছোঁ। আৰু সেই কাৰণেই আমি সিদ্ধান্ত ললোঁ যে অৰুণোদয় তৃতীয় আমি আৰম্ভ কৰিম আৰু 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যোৱা এটা বছৰৰ বহু কষ্টৰ পিছত প্ৰথমতে ৰেচন কাৰ্ড দিলোঁ, যাৰ ৰেচন কাৰ্ড নাছিলে। ৰেচন কাৰ্ড দিয়াৰ পিছত অৰুণোদয়ত নাম ললোঁ, গাঁও সভা পাতিলোঁ। এবছৰ অজন্তা নেওগ, জয়ন্ত নাৰিকাৰ আৰু জিলা উপায়ুক্ত আমাৰ মন্ত্ৰী বিধায়কসকলে সুন্দৰভাৱে কাম কৰিলে আৰু আজি আমি অৰুণোদয় তৃতীয়ৰ আনুষ্ঠানিক ধন আবণ্টনৰ বাবে এই দিনটোত আজি আমি সমবেত হৈছোঁ। বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, তাতো আমি 6 লাখ মহিলাক অৰুণোদয় দিম, কিন্তু তাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া এতিয়া আৰম্ভ হ'ব, হয়তো আৰু এটা মাহ সময়